কি হ'ল সন্ধিয়া মানে অলপ কাজিয়া হ'ল কাজিয়া হোৱাৰ পিছত তিৰিৰ লগত তিৰিটো গুচি গ'ল আৰু বেলেগ এটা মানুহক ক'লোঁ পেহা লাগে বুলি সি আৰু থাপৰাই থুপৰাই ঘৰত আনি দি থৈ গ'লা দি থৈ যাওঁতে ভাত বনাইছে ভাত খোৱা নাই ৰাতি মোটামুটি 9টা-10টা বজালৈকে আছোঁৱেই তাৰপিছত টোপনি আহিছোঁ টোপনি অহাৰ পিছত মোটামুটি 1:30 মানত সাৰি পাইছোঁ সাৰি পাই চাইছোঁ যে সি ঘৰৰ পৰা বাহিৰতে গ'ল নেকি হেনেহেন লাগলাক পিছত আৰু টোপনি আহিলোঁ আধা ঘণ্টা পিছত আৰু চাইছোঁ যে ঘৰত আপোনাৰ দুৱাৰটো নাই দুৱাৰত নাই এই মেচকি এখন পৰি আছে চোতালত পিছত বাহিৰত আহি চাওঁ যে ঘৰৰ ভিতৰত টেবুল নাই বাহিৰত দেখোঁ গাঁতা খান্দি সোমাইছি আৰু টেবুলটো সেই পুখুৰীৰ মাজত নি ৰাতি আপুনি দেখা পালে ৰাতি দেখা পাইছোঁ 2টা বজাত এতিয়া চুৰি কি লৈ গ'ল টকা নিছে আপোনাৰ 51,600 টকা আৰু এই তিৰিৰো আছিল কিবা 4-5 হাজাৰ টকা আৰু সোণাল নিছি 3 যোৰ আৰু এই ৰূপাৰ মালা নিছি 1 যোৰ এই ক্ষেত্ৰত আৰক্ষীক এজাহাৰটো দিছোঁ বালাপাৰা থানাত এতিয়া কি প্ৰশাসনক কি আহ্বান জনাব এতিয়া কিবা কৰে তখন পুলিচ আহিছিল নেকি আহিছিল কাৰোবাৰ সন্দেহ হয় নেকি সন্দেহ হ'লেও এতিয়া দেখা পোৱা নাই না সেইকাৰণে ক'ব নোৱাৰি ঠিক আছে তার মানে রাত্রে আইসি আর পরে বাড়িতে ফোন করছে আমারে আমি আবার বাণিজ্য মেলা আছে বাণিজ্য মেলা গেছিলাম পরে আর পরে শুনি যে চুরি হয়েছে পরে ফোন করছে আর পরে দিয়ে যে এনে কিছুই নাইকে এনে আসাল টেবুল আসাল টেবুলের সাইড আবার আল্লাহ আসাল আনাটা সাইড করছে 2টা বালতি আসাল বালতি সাইড করছে শিং খুদাইছে আর পরে মানে করছে এই টেবুল বার করে ডাইরেক্ট একবার উমরা চকের মধ্যে নিয়ে টেবুল সেবুল আইলে সব নিয়ে গেছে কি বস্তু আছে সোনার রূপে আসাল তার বাদে পয়সা আসাল 20,000 হুন আছিল এই 7টা নাকর বালি আর মালা আছিল 6 ভরির রূপর ঘৰত কোন আছিল মানুহ মা আছিল ভাবি আছিল আর মামাই আছিল সেই ঘৰত মানুহ নাছিল নেকি সেই ঘৰত মা আছিল আর ভাবি আছিল অনুমান নিশা কেই বজাত সংঘটিত হ'ব লাগে 11টা বজাত তুমি ঘৰত কেইটা বজাত আহিছা মই আহিছিলোঁ 12টা বজাত 12:40 ফোন কৰিছে মই 12:40 আহিছোঁ তোমাৰ দেউতা কি কৰে নে মোৰ দেউতা এই বিদেশত গৈছে